37তম আক্ৰাসুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আমি গুৱাহাটী শিল্পগ্ৰামত ৰাতিপুৱা 11 বজাৰ পৰা আমাৰ পতাকা তোলা কাৰ্যসূচী আছিল। শহীদ বেদীত মাল্যাৰ্পণ আছিল, জিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আছিল। ইয়াৰ পাছত আমাৰ নিশ্চয় ৰাইজ আজি উপস্থিত হৈছে, ৰাইজক খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত আমাৰ 2:30 বজাত মুকলি সভা আছিল যদিও কিছু আমাৰ আমন্ত্ৰিত অতিথি লেটকৈ অহাৰ বাবে আমি 3 বজাত আৰম্ভ কৰিম। এই সময়ছোৱাত আমাৰ অনুষ্ঠানখিনি যাতে সুন্দৰভাৱে পাৰ হয় তাৰ কাৰণে আমি ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ যি সমস্যা সম্পৰ্কে বিশেষকৈ আক্ৰাসুৰ জন্ম লগ্নৰে পৰা জনজাতিকৰণ আৰু পৃথক কমতাপুৰলৈ গঠিত হৈছিল। এই সম্পৰ্কত আজি অসম বিধানসভাৰ যি বাজেট অধিৱেশনৰ 16কালীন অৱস্থাত আমাৰ বিধায়ক মানি শ্ৰীযুত ৰূপম চন্দ্ৰ ৰায়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে যি প্ৰশ্ন উত্থাপন কৰিছে তাৰ বাবে আমি তেখেতক আক্ৰাসুৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ জাতিৰ হকে মাত মাতি যাওক। আমি আক্ৰাসুত তেখেতৰ লগত নিশ্চয় সদায় আছোঁ আৰু চৰকাৰৰ প্ৰতি আমাৰ এটা আশা আছে। এই সম্পৰ্কত জনজাতিকৰণৰ ক্ষেত্ৰত পজিটিভ এটা দিশ লওক বুলি আমি আশাবাদী। এইখিনি ক'ব লগা। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিয়ে আমাৰ তাত যদিও এই প্ৰগ্ৰামৰ কাৰণে যাব পৰা নাই, আমি নিশ্চয় এটা চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমাৰ জিলা কমিটিসমূহে নিজা নিজা অঞ্চলত এই সম্পৰ্কত সহায় সহযোগ আগবঢ়াই আছে। আমিও কেন্দ্ৰীয় সমিতি কম সময়ত যিহেতু ছ'চিয়েল মিডিয়া যোগে বা বাতৰি যোগে আমি শুনা পাই আছোঁ এতিয়া বহুত ট্ৰাফিক জাম হেন তেন ইত্যাদি বহুত হৈ আছে। তাৰ কাৰণে আমি হয়তো 2 দিন পলমকৈ হ'লেও আমি শিৱসাগৰত যি বান সমস্যা মহামাৰী ৰূপ দেখা দিছে তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এটা প্ৰতিনিধি দল তাত প্ৰেৰণ কৰিম আৰু সহায় হাত আগবঢ়াম। যিহেতু আমি গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নাগৰিক, আমি গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ কৰি আছোঁ। আমাৰ অধিকাৰ আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। এই ক্ষেত্ৰত যদি চৰকাৰে অৱহেলা দৃষ্টিৰে চায় নিশ্চয় আমি তীব্ৰতৰ আন্দোলন কৰি হ'লেও আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী আদায় কৰাৰ কাৰণে আমি আন্দোলন কৰিম। দেখা নাপাওঁ আমি এতিয়া বহুত দেখা পাই দেখা পায় আহিব লাগিব। এটা ডাঙৰকৈ অনুষ্ঠান কৰাৰ ইচ্ছা আছে, সকলোৰে সহযোগিতা লাগিব। মই বিশেষ আপোনালোকৰ সাংগঠনিক ষ্ট্ৰাকচাৰ বা ভিতৰৰ ইছ্যুবিলাকৰ বিশেষ বহুত বেছি মই নাজানো যদিও একবারে মানপত্র সম্বর্ণাপত্র শুরু করেছিল। সকলের এটা সাহিত্য করে দিতে পেরেছি।